আমি আইচক্ৰীম খাব নোৱাৰোঁ পইচা টকা নাই দুখীয়া মানুহ কি কবি তাকে লুপিলাই আহি গেল না বছ মই কিন্তু গৰমত বিৰাট আইচক্ৰীম ভাল পাম না আৰু মই শুনাৰ এনে চাওঁচোন কি মানে ৰংখন কেনেকৈ মাৰে চাব লাগে ৰংখন মানে কেনেকৈ মাৰে মানে ভালকৈ মাৰিছে মানে কি না বেয়াকৈ মাৰিছে চাবা মানে পঠাই দিছে আৰু না দুজন মাৰি আছে হাতত চা মই কি পালোঁ এতিয়া সূৰ্যৰ বুলি কয় আমাৰ গাঁৱলীয়া ভাষাত না অঁ কিন্তু খাদ্য এতিয়া মই খাম চাব পাৰে মজা উৰিয়ে মাছ দিয়া আৰু লগতে মুখটো জোৰ টেঙা টেঙা ভাৱ আছে এইবিলাক গুটিটা খাই দিবি তামোল নিচিনা মজা গুটি এইটো খাবি এইটো ছাগলৰ গুটি এইটো পূৰা তামোল নিচিনা ভাল লাগে খাবা এইটো মই অলপ পকেটত থৈ দিম ভাত খাই দিয়াৰ পিছত খাই দিম টেঙা টেঙা লাগে না মজা কিন্তু গুটিটা মই এটা ফেলা নিদিওঁ কিন্তু তিনিটা গুটি আছে তিনিটা গুটিটা খাই দিম আজিকালি তিনিটা গুটি থাকে নেকি অঁ কোনোবাটো মানে মিঠা নহয় কাষ্টা কাষ্টা হয় কিন্তু মিঠা আছে মালটা অসমীয়া মাৰিব খোজে কিন্তু নহয় মানে গাঁৱলীয়া অসমীয়াটো আৰু বেলেগ না বেলেগ মানে অসমীয়া ক'ব খুজিলে অলপ গাঁৱলীয়া মিক্স হৈ যায় ৰিমিক্স বুলি কয় এইটো আৰু মানে কিছুমানে হাঁহিলেও ব্লগটো বনাইছোঁ আৰু কি টেনশ্যন এনেকুৱা নাই টেনশ্যন তেনেকুৱা আহে এইবাৰ আমি যাম হাতে ৰং মাখিবা সেই হাতত লৈছোঁ ব্ৰাছ বঢ়িয়া ব্ৰাছ এটা ৰং মাখাত আৰু মোৰ লগত আছে পাছত দুজন ৰামানন্দ আৰু এটা স্কুলত যোৱা প্লেয়াৰ তো এইবাৰ মই ৰং মাখিম ফাৰ্ষ্ট টাইম মোৰ ৰং মাখাটো কৰি কেনেকুৱা লগাওঁ মোৰ মানে ইমান কিবা নাই প্ৰেক্টিছ এক্সপ্ৰেছ নাই তো আমি এতিয়া ৰুমতে আছোঁ